চৰাইদেউৰ হাতেখাটিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মেডাম-মেফি লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ PM শ্ৰী হাতেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 30 আৰু 31 জানুৱাৰী তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু হাতেখাটি বৰুৱাচালি পূব অভয়াপুৰ মৌজাৰ উদ্যোগত 24 সংখ্যক বৃহত্তৰ কেন্দ্ৰীয় মেডাম-মেফি অনুষ্ঠিত হ'ব। আজি বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে এনি ভইচ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ হাতেখাটি উচ্চতৰ মাধ্যমিক এই অনুষ্ঠানটোৰ আজিৰ জাতিৰ পৰা সকলোলৈ নমস্কাৰ। আজি হাতেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱা শ্ৰদ্ধা ৰাইজ, আপোনালোকলৈ ক্ষুপ্তাং যাচিছোঁ। আগন্তুক 24 সংখ্যক বৃহত্তৰ কেন্দ্ৰীয় মেডাম-মেফি বৰুৱাচালি হাতেখাটি আৰু পূব অভয়পুৰ মৌজাৰ ৰাইজে লগ লাগি যি অনুষ্ঠিত কৰি আহিছে, তাৰ 24 সংখ্যক বৃহত্তৰ কেন্দ্ৰীয় মেডাম-মেফি দিৱস এইবাৰ হাতেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব। আৰু সেই উপলক্ষে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক সভাপতি হিচাপে লৈ বাণী চাংমাই, পাৰ্শ্বজ্যোতি ফুকন এইসকলক কাৰ্যকৰী সভাপতি হিচাপে লৈ জীৱনজ্যোতি হাজৰিকা প্ৰধান সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। আৰু এই সমিতিৰ লগত যোগাযোগ কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই অসম চৰকাৰে আয়োজন কৰা মেডাম-মেফিখনকো জড়িত কৰাৰ কথা তেখেতে পৰামৰ্শ আগবঢ়ালে। সেই পৰামৰ্শ অনুযায়ী অহা 30-31 জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই অঞ্চলতে এই খেলপথাৰতে হাতেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতে মেডাম-মেফিখন আয়োজন হ'ব। আৰু তাৰ বাবে এখন কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। আৰু ইতিমধ্যে আজি লাইখুটা স্থাপন কৰি বিধায়ক মহোদয়ে, উদযাপন সমিতিৰ সভাপতি মহোদয় ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই ৰাইজলৈ আহ্বান জনাইছে যে এইখন মেডাম-মেফি যাতে সৰ্বাংগ সুন্দৰভাৱে সফলভাৱে ৰূপায়িত হয়, তাৰ কাৰণে তেখেতে আহ্বান জনাইছে। আৰু ইতিমধ্যে আয়োজক সমিতিয়ে, উদযাপন সমিতিয়ে বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাইছে, যেনেকৈ ৰান্ধনি ঘৰ বনোৱা, তাৰপিছতে ভোজ ভাতৰ বাবে গাহৰি, মঙহ, চাউল ইত্যাদি ৰান্ধনি ইত্যাদিবিলাক যোগাৰ কৰা, তাৰোপৰি সাংস্কৃতিক শোভাযাত্ৰা বা সাংস্কৃতিক দলবিলাকৰ সৈতে জড়িত যোগাযোগ কৰা, 1000 গৰাকী লাইলুং খাম নৃত্যশিল্পীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, 200 গৰাকী টাই বোৱাৰী যোগেদি টাই গীত পৰিৱেশন, টাই কোৰাছ পৰিৱেশন ইত্যাদি কাৰ্যসূচী প্ৰস্তুতি চলি আছে। গতিকে ৰাইজৰ অংশগ্ৰহণ সৰ্বতোপ্ৰকাৰে কামনা কৰি আমি ৰাইজলৈ গুহাৰি জনাইছোঁ এই মেডাম-মেফিখন সফলভাৱে ৰূপায়িত কৰাত আপোনালোক সকলোৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়াওক। ধন্যবাদ। হাতেখাটি, বৰুৱাচালি আৰু পূব অভয়পুৰ তিনিটা মৌজাৰে মিলি পেলাই বিগত 23টা বৰ্ষ আমি মেডাম-মেফি এই তিনিটা মৌজাৰ বিভিন্ন ঠাইত আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমি 24 সংখ্যক আমি PMC হাতেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ ৰাজহুৱা সভা হৈছিল, তাতে উদযাপন সমিতি গঠন হৈছিল। আৰু আমি আশা কৰিছিলোঁ এইবাৰ 24 সংখ্যক মেডাম-মেফি ভাগি খুব সুন্দৰ হ'ব, খুব ভাল হ'ব। আৰু সেই মুহূৰ্ততে আমি আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক সভাপতিত্বৰ দায়িত্ব দি, মোক সাধাৰণ সম্পাদকৰ দায়িত্ব দি, অৰুণ কাই, প্ৰবীণ দা, অৰ্কিত চাংমাই এইসকল, বাণী চাংমাই এইসকলক দায়িত্ব দি পেলাই উদযাপন সমিতি গঠন হৈছিল। আৰু এই মুহূৰ্ততে আমাৰ সন্মানীয় আমাৰ দাঁতি কাষৰীয়া টিংখং সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ
পৰিক্ৰমা মন্ত্ৰী জনপ্ৰিয় বিধায়ক বিমল দাৰ লগত অৰুণ ককাইদেৱে যোগাযোগ কৰিছিল যে আমি এইবাৰ 24 সংখ্যক মেডাম মেফিখন হাপেখাটিতে পাতিবলৈ ব্যৱস্থা কৰিছোঁ যে আপুনি আমাৰ মেডাম মেফিত অংশগ্ৰহণ কৰিবলৈ উপস্থিত থাকিব লাগে। সেই মুহূৰ্তত আমাৰ সন্মানীয় মন্ত্ৰী বিমল দাই আমাক জনাইছিল যে আমি এখন চৰকাৰীভাৱে অনুষ্ঠিত কৰিম আৰু এখন আমি হাপেখাটিতে আপোনালোকৰ সহযোগত আমি অসম চুকাৰ উদ্যোগত আপোনালোকৰ হাপেখাটিতে যেতিয়া আমি অনুষ্ঠিত কৰোঁ তেতিয়া খুব ভাল হ'ব, সুবিধা হ'ব। সেই অনুপাতে কথাবিলাক আগবাঢ়ি বৰ্তমান পৰ্যায়ত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু হাপেখাটি পূব অভয়পুৰ আৰু বৰচলি মৌজাৰ ৰাইজৰ উদ্যোগত এবাৰ PMC হাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহু ধৰণৰ বিভিন্ন কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ পিতৃপুৰুষসকলক যি আমাৰ পূজনীয় আমাৰ অনুষ্ঠান আমি মেডাম মেফি অনুষ্ঠিত কৰিম। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ, আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। আমি আশা কৰিছোঁ আমি বিচৰা ধৰণে যদি অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ মেডাম মেফি সভাত মুকলি সভাত অংশগ্ৰহণ কৰে আমি আনন্দিত হ'ম। ধন্যবাদ। কথা হ'ল মেডাম মেফি হৈছে আমাৰ এটা উপভোগৰ আমি বছৰেকীয়া বুলি ভাবিব লাগে বা ভবা থল আছে। সেইকাৰণে যে 31 তাৰিখৰ দিনা জানুৱাৰী প্ৰত্যেক বছৰে আমি মেডাম মেফি উদযাপন কৰি আহিছোঁ আহোম জনগোষ্ঠীৰ লগতে আমাৰ অসমীয়া জাতি। এতিয়া অকল আহোম জনগোষ্ঠী বুলি নহয়, সকলো অসমীয়াই আজি মেডাম মেফি উদযাপন কৰে আৰু লগতে চৰকাৰেও আজি মেডাম মেফিৰ নামত আজি তেখেতসকলে উদযাপন কৰাৰ লগতে চৰকাৰীভাৱে এই দিনটো বন্ধৰ ঘোষণা কৰে। আজি এই মেডাম মেফি অনুষ্ঠানৰ লাইভ অনুষ্ঠানত উপস্থিত থাকি আমি যিসকলে এই অনুষ্ঠানটো সফল কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, লগত চৰকাৰে যিখিনি আমাক সুবিধা দিব বা যিখিনি সহযোগ কৰিব সেইখিনি তেখেতসকলৰ ফালৰ পৰা যি প্ৰতিশ্ৰুতি, প্ৰথমে আমাক পেণ্ডেলটো দিয়াৰ কথা ক'লে আৰু বাকী যিখিনি আনুষংগিক খৰচ যিখিনি অনুদান হিচাপে দিব সেইখিনি আমি যে এতিয়া পাম সেইটো আমি ভবাৰ ভুল হ'ব। কাৰণ চৰকাৰী পইচা সদায় 4-5 মাহৰ পাছত আহে। গতিকে আমি নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দিনত আমি অনুষ্ঠান পাতিবই লাগিব। যিহেতু আমাৰ পইচা পাতিলে মাহেকীয়া সভাটো আমি নিৰ্দিষ্ট দিনত পাতিব লাগিব, 10 দিনত পাতিব লাগিব, 3 দিনত পাতিব লাগিব। যিহেতু আমাৰ পৰম্পৰা, গতিকে আমি আনলৈ বাট চাই আমি লাভ নহ'ব। যিহেতু আমি ৰাজহুৱাভাৱে পাতি স্থানীয় ৰাইজ বাকীয়ে যি পতাৰ প্ৰতিশ্ৰুতি বা যি পতাৰ সিদ্ধান্ত লৈছিল আমি তেনেধৰণে পাতিবৰ কাৰণে আমি সকলোৱে আগত ল'লোঁ, দায়িত্ব ল'লোঁ। গতিকে আমি পাতিব লাগিব। চৰকাৰে যিখিনি সুবিধা বা যিখিনি আমাৰ সহযোগ কৰিব সেইখিনি পৰৱৰ্তী সময়ত কেনেধৰণে আমাৰ উদযাপন সমিতিয়ে বা স্থায়ী সমিতিয়ে পাব সেইখিনি তেওঁলোকৰ মাজত তেওঁলোকে কেনেধৰণে দিয়ে আৰু তেওঁলোকে কেনেধৰণে গ্ৰহণ কৰে সেইটো পাছৰ কথা। কিন্তু আমি এতিয়া পাতিবলৈ হ'লে আমি সকলোৱে ত্যাগ কৰিব লাগিব, কষ্ট কৰিব লাগিব। অৰ্থনৈতিকভাৱেও আমি নিজকে আমি অলপ ত্যাগ কৰিবই লাগিব। গতিকে সেইকাৰণে আমি অনুষ্ঠানটো যাতে কোনো কাৰণতে অন্য চকুত বা মানুহৰ চকুত যাতে কোনো কাৰণতে খেলি মেলি নহয় বা বিফলতা নহয়, এই কথাখিনি চিন্তা কৰি আমি কামখিনি কৰিব লাগিব যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ এই অনুষ্ঠানটো। চৰকাৰৰ ফালৰ পৰা যি ব্যক্তিয়ে নাহক লাগিলে তেখেতসকলক আহিলে চৰকাৰে যিখিনি কৰিব লাগে বা বিভাগীয় ফালৰ পৰা যিখিনি কৰিব লাগে, আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা যিখিনি তেওঁলোকৰ দায়িত্ব আছে সেইখিনি তেওঁলোকে নিজে কৰিব। কিন্তু আমি যিখিনি মাংগলিক অনুষ্ঠান যিখিনি আমি কৰিব লাগে স্থানীয় ৰাইজ হিচাপে আমি উদযাপন সমিতি হিচাপে সকলো এইখিনি আমি কৰি যাব লাগিব। গতিকে আমি তেনেধৰণে কৰাৰ যি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ, আজি লাইভ এটা স্থাপন কৰিলোঁ। গতিকে সকলোৱে সহযোগ কামনা কৰিছোঁ। গোটেই তিনিটা মৌজাৰ সকলো জনসাধাৰণে সহযোগ যে কৰিব মই সেইটো নকওঁ, কিন্তু যিখিনি ধৰি লওক আমাৰ এই অনুষ্ঠানৰ প্ৰতি বা আমাৰ এই পৰম্পৰা যিবিলাক
নিজৰ জনগোষ্ঠীটোৰ লগতে অসমীয়া জাতিটোক জীয়াই ৰখা যিসকলে সদায় আপ্ৰাণ চেষ্টা কৰিছে সেই সকলো ব্যক্তি নিশ্চয় এই অনুষ্ঠানত জড়িত হ'ব তেখেতসকলৰ সহায় সহযোগিতা আমি পাম গতিকে আশা কৰিছোঁ লগতে আমাৰ যিসকল সাংবাদিক বন্ধু আছে তেখেতসকলৰ জৰিয়তেও আমি যাতে এই অনুষ্ঠানটো পাব্লিচিটি হোৱাৰ লগতে এই অনুষ্ঠানটো সফল হোৱাত তেওঁলোকৰ আমি সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ গতিকে আশা কৰিছোঁ সকলোৱে সহযোগত আমি এই অনুষ্ঠানটো সফল কৰি তুলিম তাকেই কামনা কৰি মোৰ ক'বলগীয়াখিনি